Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ ইকনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট বিত থকা 40 মাৰ্কছৰ বাবে 2, 3 আৰু 5 মাৰ্কছত থকা কুৱেশ্যনছবোৰ লৈ তোমালোকে নিশ্চয় জানিব পাৰিছা যে পাৰ্ট এ MCQ থাকিব 40 অৰ্থাৎ 40টা আৰু পাৰ্ট বিত থাকিব 40 মাৰ্কছৰ কুৱেশ্যন। পাৰ্ট এ 40 মাৰ্কছৰ MCQৰ বাবে মেইন বুকৰ দুয়োটা অংশ অৰ্থাৎ প্ৰথম অংশ আছিল ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু দ্বিতীয় অংশ আছিল অৰ্থনীতিৰ বাবে পৰিসংখ্যা। এই দুয়োটা খণ্ড MCQবোৰ এই দুয়োটা খণ্ডৰ পৰাই MCQবোৰ থাকিব আৰু পাৰ্ট বিটো 40 মাৰ্কছৰ বাবে দুয়োটা অংশৰে একেলগে কুৱেশ্যন থাকিব। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চালেই তোমালোকে বুজিব পাৰিবা, ঠিক আছে। এতিয়া চোৱা পাৰ্ট বিত তোমালোকৰ পেপাৰখন কেনেকুৱা ধৰণৰ হ'ব, যি গতিকে আমাৰ মেইন বুক যদি আমি চাব যাওঁ দুটা পাৰ্ট, যি গতিকে আমাৰ দুটা অংশ যি গতিকে আছিলে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু অৰ্থনীতিৰ বাবে পৰিসংখ্যা যি গতিকে দুটা আছিলে, ইয়াত তোমালোকৰ পেপাৰখন কি হ'ব, নাম্বাৰ 1ৰ পৰা 40 লৈকে থাকিব পাৰ্ট এ অৰ্থাৎ MCQ থাকিব, দুয়োটা অংশৰে 40টা MCQ থাকিব আৰু পাৰ্ট বিত থাকিব কুৱেশ্যন নাম্বাৰ 41ৰ পৰা তোমাৰ মোটামুটি 10টা থাকিব 2 মাৰ্কছৰ কুৱেশ্যন। A B C D এনেকুৱাকৈ নাম্বাৰ থাকিব। 41ৰ A B C D এনেকুৱাকৈ তোমালোকৰ 41ত থাকিব 2 মাৰ্কছৰ 5টা কুৱেশ্যন। যিবিলাকৰ পলিটিকেল চায়েন্স আছিলে, পলিটিকেল চায়েন্স যিবিলাকে এক্সাম ইতিমধ্যে দি গৈছে, ঠিক তেনেকুৱা টাইপৰ পেপাৰখন তোমালোকৰ হ'ব। অৰ্থাৎ 2 মাৰ্কছৰ থাকিব 5টা। এই 2 মাৰ্কছৰ যে তোমালোকৰ 5টা কুৱেশ্যন লিখিব দিব, তোমাৰ এনি 5 আউট অফ 10 কুৱেশ্যন থাকিব 10টা। 10টাৰ ভিতৰত তোমালোকে লিখিব লাগিব 5টা আৰু এই 10টা কুৱেশ্যন তোমালোকক দুয়োটা পাৰ্টৰে অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু অৰ্থনীতিৰ বাবে পৰিসংখ্যা এই দুয়োটা পাৰ্টৰ পৰা 5টাকৈ অৰ্থাৎ 10টা কুৱেশ্যন দিয়া থাকিব। তোমালোকে তাৰ যিকোনো 5টা কুৱেশ্যন লিখিলে হৈ যাব 10 মাৰ্ক। 42ত থাকিব A B C D বুলি 42 A B C D এইটো তোমাৰ থাকিব 3 মাৰ্কছৰ কুৱেশ্যন। এই 3 মাৰ্কছৰ কুৱেশ্যন তোমালোকে লিখিব লাগিব 5টা অৰ্থাৎ 10টা দিয়া থাকিব। এনি 5 আউট অফ 10 10টা কুৱেশ্যনৰ পৰা 5টা লিখিব লাগিব। তো গতিকে দুয়োটা পাৰ্টৰে তোমালোকক মিলাই দিব 10টা কুৱেশ্যন, তোমালোকে লিখিব লাগিব মাত্ৰ 5টা কুৱেশ্যন। এতিয়া 15 মাৰ্ক থাকিব। আৰু কুৱেশ্যন নাম্বাৰ 43ত থাকিব তোমালোকৰ 5 মাৰ্ক কৰি। আগতে 6 মাৰ্কৰো আছিল, এইবাৰ 6 মাৰ্ক নাথাকিব। তো গতিকে 5 মাৰ্কৰ কাৰণে তোমালোকৰ কুৱেশ্যন থাকিব এনি 3 লিখিব লাগে আউট অফ 6। 6টা কুৱেশ্যন দিয়া থাকিব, তাৰ পৰা তোমালোকৰ 3টা লিখিব লাগিব, ঠিক আছে। গতিকে ইয়াত আমি এই ভিডিঅ'টোত 2 মাৰ্কছৰ কাৰণে, 3 মাৰ্কছৰ কাৰণে, 5 মাৰ্কছৰ কাৰণে কি কুৱেশ্যন তোমালোকে চালে ডাইৰেক্ট তোমালোকে লিখিব পাৰিবা বা কমন পাবা, তো সেই কুৱেশ্যনখিনিহে আমি ইয়াত আলোচনা কৰিম। আৰু লগতে ইয়াত মই তোমালোকক কেৱল 2 মাৰ্কছৰ যিখিনি কুৱেশ্যন আছে 2 মাৰ্কছৰ কুৱেশ্যনখিনি তোমালোকক দি দিছোঁ। 2 মাৰ্কছৰ অলপ কুৱেশ্যন বেছি হয়, মই 30টা কুৱেশ্যন দি দিছোঁ। 30টাৰ ভিতৰত তোমালোকৰ পেপাৰতে দিয়া থাকিব 10টা কুৱেশ্যন, তো মই 20টা কুৱেশ্যন বেছিকৈ দিছোঁ। এই 30টা কুৱেশ্যন চাই গ'লে 2 মাৰ্কৰ কেইটা তোমালোকে সম্পূৰ্ণ কমন পাবা, ঠিক আছে। তাৰোপৰি যিটো আমাৰ 3 মাৰ্কছৰ আৰু 5 মাৰ্কৰ কুৱেশ্যন হ'ব, সেইটো মই আমাৰ ইয়াতে ভিডিঅ'ত দিয়া নাই, সেইটো মই তোমালোকক PDF আকাৰে দি দিম। সেইটো তোমালোকে PDFত চাই ল'ব পাৰিবা কুৱেশ্যনখিনি, ঠিক আছে। এতিয়া কুৱেশ্যনখিনি হৈছে এনেকুৱা ধৰণৰ মই তোমালোকক দি দিছোঁ। ইয়াত প্ৰথমতে মোৰ কুৱেশ্যনখিনিত 2 মাৰ্কছৰ মেথছ আছে দুটা, এইটো তোমালোকে পাবা। কুৱেশ্যন নাম্বাৰ 5 চিট মেথছ এটা আছে, এই দুটা অলপ মই তোমালোকক বুজাই দিছোঁ মেথছ দুটা, তাৰপিছত কুৱেশ্যনখিনি আমি তোমালোকক দেখাই যাম। এইটো চোৱা 5 চিৰ কুৱেশ্যনটো তোমালোকে পেপাৰত পাবা। তলৰ তথ্যৰাজিৰ পৰা প্ৰসাৰ গুণাংক গণনা কৰা। 12, 15, 18, 21, 24, 27 এই তথ্যখিনিৰ পৰা 2 মাৰ্কছত এনেকুৱাকৈ তোমাৰ মোৰ এই ৰাশিটো নিদিব পাৰে, কিন্তু যদি তোমালোকে জানা এনেকুৱা যিকোনো এটা ৰাশি থাকিব
তাৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰ গুণাংক বাহিৰ কৰিব লাগে এতিয়া ইয়াৰ এনসাৰটো কেনেকৈ লিখিবা হিয়াৰ L is equal to 27 অৰ্থাৎ L মানে কি মই সাইডত লিখি দিছো লাৰ্জেষ্ট ভ্যালু আটাইতকৈ ডাঙৰ মান এই তথ্যখিনিত থকা আটাইতকৈ ডাঙৰ মানটো আমি L বুলি ধৰি লৈছো লাৰ্জেষ্ট ভ্যালু বুলি ধৰি লৈছো আৰু S মানে হৈছে স্মলেষ্ট ভ্যালু তো সেই তথ্যখিনিত থকা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ L is equal to 27 আছে S is equal to 12 আছে তো ইয়াৰ পৰা যদি আমি ৰেঞ্জ অৰ্থাৎ প্ৰসাৰ বাহিৰ কৰো কি হয় যে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে L minus S is equal to 27 ৰ পৰা 12 মাইনাস কৰিলে কিমান পালা 15 পালা তাৰ পিছত প্ৰসাৰৰ গুণাংক যেতিয়া বাহিৰ কৰিবা ফৰ্মুলাটো মই ইয়াত সাইডত দি দিছো L minus S divided by L plus S তো L minus S এইমাত্ৰ কৰাতে আমি কি পাইছিলো যে আমি মাইনাস করতে 15 পাইছিলো আৰু L plus S টো প্লাস কৰিলে কিমান পাবা 39 পাবা এটো যদি আমি ডিভাইড কৰো বা কাটাকুটা কৰো তেতিয়া হলে আনসারটো তোমাৰ কি হ'ব 0.38 হ'ব তো এইটো মই হেকানে আগতিয়াকৈ তোমালোকক দেখাই দিলো আৰু এটা আছে 2 মাৰ্কছৰ এনেকুৱা আৰু এটা কোৱেশ্চন দিব পাৰে এই কোৱেশ্চনটো চাবা খালি ভ্যালুটো তোমালোকক চেঞ্জিং কৰি দিব পাৰে বাকি একদম সহজ 2 মাৰ্কছত এনেকুৱা দুটাকৈ এটা কোৱেশ্চন দিব পাৰে যদি সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তন 4% আৰু যোগানৰ পৰিৱৰ্তন 10% হয় যোগানৰ দাম স্থিতিস্থাপকতা নিৰ্ণয় কৰা তো এটো এনসারটো ইংলিশ এছামিজ দুটা মিডিয়ামতে মই লিখি দিছো কেনেকৈ লিখিব লাগে চোৱা যোগানৰ দামৰ স্থিতিস্থাপকতা হৈছে ইজ ইকুৱেল টু যোগানৰ পৰিৱৰ্তন ডিভাইডেড বাই দামৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনটো দিছিল 10 দামৰ পৰিৱৰ্তন দিছিল 4 10 আৰু 4 10 ডিভাইডেড বাই 4 যদি আমি ডিভাইড কৰো 2.5 হ'ব তলৰ ডিভাইডটো মই দেখাই দিছো তো এনেকুৱা এই দুটা ম্যাথছ আছিল 2 মাৰ্কছৰ তো এই দুটা হেকানে মই আগতে দেখাই গলো এতিয়া প্ৰশ্ন কি চাব লাগে এবাৰ চাই লও আহা 2 মাৰ্কছৰ কাৰণে বাকি 3 আৰু 5 মাৰ্কছৰ যিখিনি কোৱেশ্চন থাকিব হিখিনি পিডিএফত দি দিম তোমালোকে চাই লব পাৰিবা 1 এতে চোৱা বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা দিয়া বিতে চোৱা অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ দুটা গুৰুত্ব লিখা সিতে চোৱা পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য লিখা দিতে চোৱা ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজত পাৰ্থক্য লিখা এতে যদি 2 নম্বৰত দিয়াটো দুটা পাৰ্থক্য লিখিলে হল অৰ্থনীতি এখনৰ কেন্দ্ৰীয় সমস্যা কেইটা কি নেক্সট 2 নম্বৰ পেজত চোৱা কোৱেশ্চন কেটা তোমালোকে একেটা চাই লবা একেটাৰ পিডিএফ মই নেদু মই তোমালোকক পিডিএফ দিম 3 মাৰ্কছৰ যেটা কোৱেশ্চন আছে আৰু 5 মাৰ্কছৰ যেটা কোৱেশ্চন আছে 2 এতে চোৱা ব্যক্তিগত চাহিদা নিৰ্ধাৰণকাৰী দুটা উপাদান লিখা পৰিসংখ্যাৰ যিকোনো দুটা সীমাবদ্ধতা লিখা প্ৰসাৰৰ দুটা সুবিধা লিখা বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজত দুটা পাৰ্থক্য লিখা নিকৃষ্ট দ্ৰব্য কি এটা উদাহৰণ দিয়া গড় আয় আৰু প্ৰান্তিক আয়ৰ মাজৰ সম্পৰ্ক কি দ্ৰব্য এটাৰ বজাৰ যোগানত প্ৰভাৱ পেলোৱা দুটা নিৰ্ধাৰক লিখা নেক্সট এটো 3 শীটটো চোৱা বিক্ষিপ্ত চিত্ৰ পদ্ধতি কি ইয়াৰ এটা সুবিধা লিখা তাৰে পিছত হিষ্টগ্ৰাম আৰু দ্বন্দ্ব চিত্ৰৰ দুটা পাৰ্থক্য লিখা ঠিক আছে নেক্সট পেজত চাও 3e মধ্যমাৰ দুটা সুবিধা লিখা তোমালোকে এটা কাম কৰিবা আমাৰ মিন মিডিয়ান মোড অৰ্থাৎ মধ্যমা গড় বহুলক যে আছে গড় মধ্যমা বহুলক যে আছে প্ৰত্যেকৰে সুবিধা আৰু অসুবিধা মেৰিটছ এণ্ড ডিমেৰিটছ দুটা কৈ তোমালোকে চাই লবা ৰেঞ্জৰো চাবা প্ৰসাৰৰো চাবা এতে দিছিও মই কোৱেশ্চনত পাবা 4 এতে সব প্ৰমাণ কৰা যে কোনো এখন প্ৰতিষ্ঠানৰ দৰ ইজ ইকুৱেল টু গড় আই চাহিদা বিধিটো লিখা আৰু লগতে এডাল চাহিদা ৰেখা অংকন কৰা সিতে চোৱা পৰিৱৰ্তনশীল অনুপাত বিধিটো লিখা দিতে চোৱা স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ পাৰ্থক্য মানক বিচলনৰ দুটা সুবিধা লিখা সমান্তৰ ৰৈখিক লেখ কি ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা প্ৰসাৰৰ দুটা অসুবিধা লিখা তলৰ তথ্যৰাজিৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰ গুণাংক গণনা কৰা এটো 5c এই মাত্ৰ যে মই তোমালোকক অংকটো দেখাইছিলো আৰম্ভণিতে হেইটো নেক্সট 4 নম্বৰত চোৱা 4 নম্বৰ পেজত চোৱা লৰেঞ্জ ৰেখা বুলিলে তুমি কি বুজা লৰেঞ্জ ৰেখাৰ এটা ব্যৱহাৰ লিখা দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা আৰু দীৰ্ঘকালীন ব্যয় ৰেখা অংকন কৰা এটো 6a2 এইমাত্ৰ মই কোৱেশ্চনটো আৰম্ভণিতে তোমালোকক এনসাৰটো দেখাই দিছিলো যদি সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তন 4% আৰু যোগানৰ পৰিৱৰ্তন 10% হয়
যোগানৰ দাম স্থিতিস্থাপকতা নিৰ্ণয় কৰা তথ্যৰ চিত্ৰীয় উপস্থাপন আৰু লেখ চিত্ৰীয় উপস্থাপনৰ মাজত দুটা পাৰ্থক্য লিখা বহুলোকৰ যিকোনো দুটা অসুবিধা লিখা গৌণ তথ্যৰ দুটা উৎস উল্লেখ কৰা প্ৰাথমিক তথ্যৰ দুটা উৎস উল্লেখ কৰা তো ছাত্ৰ ছাত্ৰীসকল 2 মাৰ্কছৰ টোটেল এই 30টা কোৱেশ্চন আছে এই 30টাৰ ভিতৰত তোমালোকৰ কোৱেশ্চন পেপাৰতে থাকিব 10টা এই 30টা কোৱেশ্চনৰ পৰা তোমালোকৰ 10টা কোৱেশ্চনটো আৰামত কমন থাকিব কোনো টেনশ্যনেই ল'ব নালাগে ইয়াৰ পৰাই 10টা কোৱেশ্চন থাকিব তোমাৰ 5টা লিখিব লাগে ঠিক আছে আৰু বাকি 3 মাৰ্কছ আৰু 5 মাৰ্কছৰ যেকেটা কোৱেশ্চন তোমালোকে চাব লাগিব কি চাব লাগিব হেতু মই PDF আকাৰে ডেসক্ৰিপচনত লিংক দি দিম চাই লবা আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলো ধন্যবাদ